আজি এই সভাত শুভকামনা সকলোলৈকে। আজি এই সভাত শ্ৰদ্ধাৰ ভাৰপ্ৰাপ্ত প্ৰধান আচাৰ্য মহোদয়, শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলৰ লগতে বিচাৰক মণ্ডলীসকল আৰু মোৰ অতিকৈ মৰমৰ দাদা বাইদেউ তথা বন্ধু বান্ধৱীসকল, মই দিতুমণি শইকীয়াৰ আৰাবালি কনিষ্ঠ বালিকা সদনৰ পৰা কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ আৰু মোৰ কবিতাটিৰ শিৰোনাম হৈছে শিশুৰ ৰঙীন পৃথিৱী। সপোনৰ ৰঙেৰে সজাই দিওঁ মোৰ সৰু পৃথিৱীখন, ৰামধেনুৰ সতে মিলাই লওঁ মনৰ ইচ্ছাৰ সপোন। প্ৰজাপতি পাখি ধৰি মেলো বহু দূৰলৈ, সেউজীয়া বন নীল আকাশৰ মাজে মাজে উৰো মই। কেতিয়াবা ফুলৰ সুবাসত হৃদয় মুখ মাতে, বতৰৰ সুৰত এনে লাগে যে মধুৰ সপোন গাথা। মৃদু মৃদু চাৱনিৰে মোৰ সপোনবোৰ সাজু, বাঁহৰ চুঙাত উঠি উৰুৱাই নিলে মোৰ আশা। সঁচা সপোনৰ চৌপাশে দুখৰ বাট চিনি পাওঁ, মৰমৰ সপোনবোৰৰ মাজত সুখৰ জগত খোলা। আজি এই কবিজনৰ নাম ক'ব নোৱাৰাৰ বাবে ক্ষমা কৰিব, কিয়নো এই কবিতাটি স্বৰচিত। ধন্যবাদ।